নমস্কাৰ বন্ধুসকল, আজি আমি আন দিনাৰ দৰে এটা ভূতৰ বিষয়ে ক'ব ওলাইছোঁ আৰু এটা কাহিনীও ক'ম। আমি সকলোৱে চোৱা বিক্ৰম বেতাল নামৰ টিভি চিৰিয়েলখনত এটা বেতাল আছিল। বেতালটো শ্মশানৰ এডাল গছত থাকিছিল আৰু ৰজা বিক্ৰমাদিত্যই বেতালটো ধৰিব গৈছিল। আৰু বেতালটোক ধৰাৰ পিছত বেতালে ৰজা বিক্ৰমাদিত্যক প্ৰশ্ন সুধিছিল আৰু ৰজা বিক্ৰমাদিত্যই এই প্ৰশ্নৰ উত্তৰ দিছিল। আজিৰ ভিডিঅ'টোত আমি ভূতৰ ৰজা বেতালৰ বিষয়ে ক'ব ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেতাল হৈছে ভূতৰ ৰজা। বেতাল শ্মশানত থাকে আৰু তাত থকা গছ বা পুতি থোৱা মৃতদেহত বাহ লয়। বেতালে বাহ লোৱা গছ কোনোদিন নমৰে আৰু ঠিক একেদৰে বেতালে বাহ লোৱা মৃতদেহো কোনোদিন পচি নাযায়। বেতাল থকা ঠাইত গ'লে বেতালে মানুহক পাগল কৰিব পাৰে বা মাৰিবও পাৰে আৰু গৰ্ভৱতী মহিলা গ'লে গৰ্ভপাতো কৰিব পাৰে। বেতালে শিশু পালে হত্যা কৰে। বেতালে মানুহক অত্যাচাৰ কৰে যদিও বেতাল যিখন গাঁৱত থাকে সেই গাঁওখনৰ ৰক্ষাও কৰে। বেতাল থকা গাঁৱত চুৰি ডকাইতি কম হয় আৰু প্ৰাকৃতিক দুৰ্যোগো কম আহে। বেতাল বহুত শক্তিশালী আৰু বুদ্ধিয়ক হয়। বেতালে লম্বিলে সহজে এৰি নিদিয়ে আৰু আন বেতালৰ দ্বাৰাহে বেতাল খেলিব পাৰি। তন্ত্ৰ সাধনেৰে বেতালক বশ কৰিব পাৰি। সেইবাবে বহুত তান্ত্ৰিকে বেতালক বশ কৰাৰ বাবে শ্মশানত গৈ তন্ত্ৰ সাধনা কৰে। তান্ত্ৰিকে যদিও বেতালক বশ কৰে, বেতালেও নিজৰ লাভ বিচাৰে আৰু তান্ত্ৰিকজনক তেতিয়াহে বিচৰা বস্তু দিয়ে যেতিয়া বেতালে নিজে বিচৰা বস্তু তান্ত্ৰিকজনৰ পৰা পাব। বেতালৰ বিষয়ে অলপ আপোনালোকে জানিলে আৰু এতিয়া আমি বেতালৰ এটা কাহিনী ক'ম। আমি ক'ব ওলোৱা কাহিনীটো ঝাৰখণ্ডৰ এখন ভিতৰুৱা গাঁৱৰ। এখন গাঁৱত এটা দৰিদ্ৰ ল'ৰা তাত দেউতাকৰ সৈতে থাকিছিল। ল'ৰাজন দেখাত কুৎসিত আছিল যদিও তাৰ স্বভাৱ চৰিত্ৰ ভাল আছিল। ল'ৰাজনে গাঁওখনৰ মানুহক কামে কাজে প্ৰায় সহায় কৰিছিল আৰু ল'ৰাটোৱে সেই গাঁওখনৰে ছোৱালী এজনীক মনে মনে ভাল পাইছিল, কিন্তু কোনোদিন ছোৱালীজনীক এই বিষয়ে কোৱা নাছিল। ল'ৰাজনে ছোৱালীজনীক পিছা কৰে আৰু ছোৱালীজনীয়ে তাক দেখিলে সি উভতি আহে। এনেকৈ ল'ৰাটোৱে ছোৱালীজনীক বহুদিন পিছা কৰিলে, কিন্তু এদিন সেই গাঁৱৰে ল'ৰা কেইটামানে ছোৱালীজনীক এই ল'ৰাজনে পিছা কৰা দেখিলে আৰু তাক মাৰধৰ কৰি গাঁৱৰ পৰা উলিয়াই দিয়ে আৰু গাঁওখনত ল'ৰাটো বদনাম হৈ গ'ল। একো উপায় নাপাই ল'ৰাটোৱে বেলেগ এখন গাঁৱত যাব খোজে, কিন্তু ল'ৰাটোৰ বদনাম সেই গাঁৱৰ মানুহেও শুনিছিল, সেইবাবে তাক সেই গাঁৱতো সোমাব নিদিলে। থাকিবলৈ ক'তো ঠাই নোপোৱাৰ বাবে ল'ৰাটোৱে ৰাস্তাৰে বহুত দূৰ গৈ থাকিল আৰু এনেকৈ বহুত দূৰ গৈ এখন শ্মশান পালে আৰু তাত এজন তান্ত্ৰিকক দেখি শ্মশানত সোমাই গ'ল। তেতিয়া সন্ধিয়া সময় হৈছিল আৰু ল'ৰাজনে তান্ত্ৰিকজনক সকলো কথা ক'লে। ল'ৰাজনৰ দুখৰ কথা শুনি তান্ত্ৰিকজনে ল'ৰাজনক শ্মশানত থাকিব পাৰিব বুলি ক'লে আৰু ল'ৰাজনেও তাতে থাকিল। এনেকৈ কিছুদিন থকাৰ পিছত তান্ত্ৰিকজনে ল'ৰাটোক কয়, তোৰ সকলো সমস্যা মই শেষ কৰি দিব পাৰোঁ। আৰু এই কথা শুনি ল'ৰাজনে উপায় বিচাৰিলে আৰু তান্ত্ৰিকজনে ক'লে, এই শ্মশানৰ ওচৰতে এটা মৃতদেহ মাটিত পুতি থোৱা আছে আৰু তাত এটা বেতাল সোমাই আছে। মই আগতেও বেতালটোক ধৰিছোঁ। যদি তোমাৰ সমস্যা শেষ কৰিব লাগে তুমি বেতালটো ধৰিব লাগিব, মন্ত্ৰ মই শিকাই দিম। আৰু তান্ত্ৰিকে ক'লে, বেতালটো এই মৃতদেহটোত প্ৰায় 30 বছৰ আগৰ পৰা সোমাই আছে। আৰু ল'ৰাজনক এইটোও ক'লে, মই বেতাল ধৰা মন্ত্ৰহে শিকাব পাৰিম, বেতাল এৰোৱা মন্ত্ৰ মই শিকাব নোৱাৰোঁ, কিবা হ'লে তুমি নিজে চাব লাগিব। ল'ৰাজনে জানিছিল বেতালৰ অপৰিসীম শক্তি থাকে আৰু বেতালে মানুহক যি খোজে সেই দিব পাৰে। সেইবাবে ল'ৰাজনে মন্ত্ৰটো শিকি ৰাতি বেতালটোক আহ্বান কৰে। বেতালটো এটা ভয়ানক ৰূপ লৈ ওলাই আহে আৰু ল'ৰাটোক সোধে কিয় তাক মৃতদেহটোৰ পৰা ওলাই আনিছে। বেতালটো মৃতদেহটোত প্ৰায় 30 বছৰৰ পৰা আছিল আৰু বেতাল সোমাই থকালৈকে মৃতদেহটো এটা সম্পূৰ্ণ জীৱন্ত শৰীৰৰ দৰে আছিল, কিন্তু বেতাল ওলাই অহাৰ পিছত মৃতদেহটো লাহে লাহে পচিব ধৰে। বেতালে বাহ লোৱা মৃতদেহটো পচিব ধৰাৰ বাবে বেতালৰ খং উঠে আৰু সেই সময়তে ল'ৰাজনে নিজৰ কাহিনী বেতালক কয়। কাহিনীখিনি শুনি বেতালে ল'ৰাজনক কি লাগে সুধিলে আৰু ল'ৰাজনৰ নিজৰ মনৰ ইচ্ছা বেতালক ক'লে আৰু সি বিচাৰিছিল তাক ধুনীয়া বনাই দিব লাগে, তাক ধনবান বনাই দিব লাগে আৰু সি ভাল পোৱা ছোৱালীজনীৰ লগত তাক বিয়া কৰাই দিব লাগে। তেতিয়া বেতালে কয়, মই সকলো কৰি দিব পাৰোঁ, কিন্তু মোক যি লাগে সেইটো দিব লাগিব। ল'ৰাজনে বেতালে কি বিচাৰিছে সেইটো নুসুধাকৈ যি লাগে দি দিম বুলি কৈ দিলে আৰু ইয়াৰ পিছত বেতালেও ল'ৰাটোৰ দেহটো খুজিলে। ল'ৰাটোৱে একো আপত্তি নকৰাকৈ ক'লে, ঠিক আছে তুমি আজিৰ পৰা মোৰ দেহত থাকিব পাৰিবা।
আজিৰ পৰা ল'ৰাটোৰ দেহটোত বেতাল সোমাই থাকিব। ল'ৰাজনৰ জীৱনত যিহেতু একো আশা নাছিল আৰু এতিয়া সি সকলো পাব ওলাইছিল, সেইবাবে বেতালক তাৰ দেহটোত সোমাব অধিকাৰ দি দিয়ে। পিছদিনা ল'ৰাটোৱে নিজকে চাই আৰু সি সঁচাই বহুত ধুনীয়া হৈ গৈছিল। আৰু এতিয়া তাক কোনেও চিনি নাপাব, এনেকুৱা তাক দেখা হৈছিল। আৰু তাৰ লগত পইচাও বহুত আছিল। সকলো পাই ল'ৰাজনে নিজৰ গাঁৱত উভতি যায়। তাক কোনেও চিনি পোৱা নাছিল আৰু ল'ৰাজনেও নিজকে বেলেগ গাঁৱৰ পৰা অহা ব্যৱসায়ী বুলি কৈছিল। সেই গাঁওখনতে ল'ৰাজনে ঘৰ এটা বনাই লয় আৰু গাঁৱৰ মানুহক নিজৰ পইচাৰ বৰলে আপন কৰি লয়। এদিন ল'ৰাজনে সি ভালপোৱা ছোৱালীজনীৰ দেউতাকক মাতি বিয়াৰ প্ৰস্তাৱ দিয়ে। ছোৱালীজনীৰ দেউতাকেও ইমান ধনী মানুহ দেখি বিয়াৰ বাবে মান্তি হয় আৰু বিয়া ধুমধাম কৰি পাৰ হৈ যায়। ১৬ সজ্জৰ ৰাতি যেতিয়া ল'ৰাটোৱে কইনাজনীৰ ওচৰত যাব খোজে, তেতিয়া সি বেহুচ হৈ যায় আৰু এনেকুৱা প্ৰায় ৩-৪ দিনমান একেৰাহে হ'ল। ল'ৰাজনৰ লগত কি হৈছিল সি নিজেও গম পোৱা নাছিল আৰু উপায় নাপাই ল'ৰাজনে আকৌ শ্মশানত যায় আৰু তান্ত্ৰিকজনক কথাখিনি কয়। তেতিয়া তান্ত্ৰিকজনে কয়, বেতালে কেতিয়াও মহিলাৰ ওচৰত নাযায় আৰু এতিয়া তোমাৰ দেহত বেতাল সোমাই আছে আৰু এই দেহটো এতিয়া বেতালৰ। কথাখিনি শুনি ল'ৰাজনে ইয়াৰ উপায় বিচাৰে আৰু তান্ত্ৰিকজনে কয়, মই আগতেই কৈছিলোঁ মই তোমাক বেতাল ধৰা মন্ত্ৰ দিব পাৰিম, কিন্তু কিবা হ'লে তুমি নিজে সমাধান কৰিব লাগিব। তান্ত্ৰিকজনৰ পৰা সহায় নাপাই ল'ৰাজন নিৰাশ হৈ গ'ল আৰু সি লাজতে ঘৰলৈও নগ'ল। বহু সময় এটা ঠাইত বহি থাকি ল'ৰাজনে আত্মহত্যাৰ কথা চিন্তা কৰে আৰু অলপ দূৰত থকা নদী এটাত জাপ দি মৰিব যায়। ল'ৰাজনে নদীত জাপ দিব খোজে, কিন্তু জাপ দিয়াৰ লগে লগে আকৌ নিজৰ ঠাইত গুচি আহে। বহুবাৰ চেষ্টা কৰিও সফল নহ'ল। নদীৰ ওচৰতে এটা তান্ত্ৰিকে ল'ৰাটোক চাই আছিল আৰু তান্ত্ৰিকজনে ল'ৰাজনৰ ওচৰত যাই সোধে তাৰ কি হৈছে আৰু কিয় বাৰে বাৰে একে ঠাইতে জঁপিয়াই আছে। তেতিয়া ল'ৰাটোৱে আৰম্ভণিৰ পৰা কথাবিলাক কয় আৰু কয় এতিয়া সি মৰিব আহিছে, কিন্তু তাক বেতালে মৰিবও নিদিয়ে। তান্ত্ৰিকজনে ল'ৰাটোক উপায় এটা দিয়ে আৰু ওচৰৰ গাঁওখনত থকা ডাঙৰ আহঁত গছৰ তলত গৈ মহাদেৱৰ পূজা কৰিব দিয়ে। আৰু এতিয়া যিহেতু বেতালটো ল'ৰাজনৰ গাত সোমাই আছিল, বেতালটোৱে ল'ৰাজনক তালৈ যাব নিদিব, সেইবাবে এতিয়াৰ পৰা মহাদেৱৰ প্ৰাৰ্থনা কৰি গৈ থাকিব দিয়ে। ল'ৰাজনে তান্ত্ৰিকজনৰ কথা মতে সেই ঠাইলৈ যায় আৰু মহাদেৱৰ পূজা কৰিব ধৰে। অলপ পিছত গছডালৰ পৰা দূৰত জুই একুৰা লৈ এটা বেতাল নামি আহে। এই বেতালটো আছিল অগ্নি বেতাল আৰু সেইখন গাঁৱৰ মানুহে বেতালটোক এই গছডালত বান্ধি থৈছিল গাঁওখনক ৰক্ষা কৰিবৰ বাবে। ল'ৰাজনে অগ্নি বেতালক কথাবিলাক কয় আৰু তেতিয়া অগ্নি বেতালে ল'ৰাজনৰ ভিতৰত থকা বেতালটোক ল'ৰাজনক এৰি দিব কয়। বেতালটোৱে কয়, ল'ৰাজনে মোক নিজ ইচ্ছাৰে তাৰ শৰীৰক সোমাব অধিকাৰ দিছে আৰু সেইবাবে এই দেহটো মই নেৰোঁ আৰু যদি মই এৰিব লাগে মোক বেলেগ এটা ঠাই দিব লাগিব। তেতিয়া অগ্নি বেতালে নিচে থকা গছডাল বেতালটোক এৰি দিয়ে আৰু বেতালে ল'ৰাজনৰ দেহটোৰ পৰা ওলাই গৈ গছডালত বাঁহ লয়। অগ্নি বেতালৰ মুক্তি হোৱাত অগ্নি বেতালো গুচি যায়। ইয়াৰ পিছত ল'ৰাটো নিজৰ গাঁওখনত যায় আৰু বেতালে ল'ৰাটোক দি যোৱা সকলো বস্তু ল'ৰাটোক তাত থাকি যায়। আমাৰ কাহিনীৰ পৰা আপোনালোকে গম পালে বেতাল সাধনা বহুত ভয়ানক হ'ব পাৰে। এতিয়াও বহু ঠাইত বেতাল সাধনা কৰা হয় আৰু ভাৰতৰ কিছু অংশত বেতালৰ মন্দিৰো আছে য'ত মানুহে বেতালক পূজাও কৰে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।